নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই মিষ্টাৰ পংকজ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ যিসমূহ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামৰ যি পৰীক্ষা, সেই পৰীক্ষাৰ বাবে যিসমূহ চিলেবাছ আছে, সেই চিলেবাছৰ বিষয়ক লৈ আজি এটা নটিচ প্ৰকাশ পাইছে। আজি যিহেতু 15 জুলাই তাৰিখে নটিচটো প্ৰকাশ পাইছে, নিশ্চয় আপোনালোকে মন কৰিছে আৰু আপোনালোকে নিশ্চয় দেখিছে ইয়াত স্ক্ৰীনত মন কৰিব, ইয়াত যিটো লিখা আছে নটিচ বুলি, এটা নটিচ বুলি তেওঁলোকে এইখন প্ৰকাশ কৰিছে। আৰু ইয়াত আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী বেচেলৰ ডিগ্ৰীৰ বাবে যিসমূহ পৰীক্ষা হ'ব আৰু SSLC লেভেলৰ যিসমূহ পোষ্ট ওলাব, সেই পোষ্টৰ বাবে যিসমূহ পঢ়িব লাগিব আৰু কি টপিকৰ ওপৰত আপোনালোকে পঢ়িলে পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ'ব, সেই বিষয়ক লৈ তেওঁলোকে এটা নটিচ প্ৰকাশ কৰিছে। বিশেষ দেৰি নকৰি আপোনালোকৰ এই চিলেবাছসমূহ মই দেখাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন, আপোনালোকে বেচেলৰ ডিগ্ৰী লেভেল পোষ্টৰ কাৰণে কি তেওঁলোকে দিছে চিলেবাছত। ছ'চিয়েল ষ্টাডিজ দিছে, জেনেৰেল নলেজ আহিব, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি আহিব, জেনেৰেল মেথমেটিক্স আহিব, জেনেৰেল ইংলিছ আহিব, ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ আহিব। টোটেল কুৱেশ্যন আহিব 150টা আৰু টোটেল মাৰ্কছ আহিব 175 আৰু আপোনালোকৰ পৰীক্ষাৰ সময় হ'ব 3 ঘণ্টা। এয়া হৈছে বেচেলৰ ডিগ্ৰী লেভেলৰ পোষ্টৰ বাবে। আৰু নেক্সট আপোনালোকে মন কৰিব, হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিসমূহ পোষ্ট ওলাব, সেই পোষ্টৰ বাবে চিলেবাছত কি থাকিব। ছ'চিয়েল ষ্টাডিজ থাকিব, জেনেৰেল নলেজ থাকিব, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি থাকিব, জেনেৰেল ইংলিছ থাকিব, জেনেৰেল মেথমেটিক্স থাকিব আৰু টোটেল কুৱেশ্যন থাকিব 150, টোটেল মাৰ্কছ থাকিব 150 আৰু সময় দিব প্ৰায় 3 ঘণ্টা। আৰু SSLC লেভেল অৰ্থাৎ মেট্ৰিক পাছ যিসকল লোক আছে তেওঁলোকৰ বাবে যিসমূহ ড্ৰাইভাৰ লেভেলৰ পোষ্ট ওলাব, সেই পোষ্টৰ বাবে কি থাকিব চিলেবাছত চাওক আপোনালোকে এবাৰ। ছ'চিয়েল ষ্টাডিজ থাকিব, জেনেৰেল নলেজ থাকিব, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি থাকিব, জেনেৰেল ইংলিছ থাকিব, জেনেৰেল মেথমেটিক্স থাকিব আৰু ৰুট ট্ৰেন্সপৰ্টৰ ওপৰতো তেওঁলোকে কুৱেশ্যন দিব। আৰু ইয়াত নিশ্চয় আপোনালোকে দেখিছে 3 ঘণ্টা সময় দিব। ইয়াতো টোটেল কুৱেশ্যন থাকিব 150টা আৰু টোটেল মাৰ্কছ থাকিব 150। আৰু যি আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামৰ যি পৰীক্ষা, সেই পৰীক্ষাৰ বাবে ইতিমধ্যে তেওঁলোকে চিলেবাছ প্ৰকাশ কৰিছে। আৰু এনেদৰে আপোনালোকে যদি ভালকৈ পঢ়ে, অনাগত দিনৰ যি পৰীক্ষা, সেই পৰীক্ষাত আপোনালোকে সফলতাৰে উত্তীৰ্ণ হ'ব পাৰিব। আৰু নেক্সট ভিডিঅ'ত আপোনালোকৰ কাৰণে বিশেষভাৱে মই আলোচনা কৰি ভিডিঅ' আগবঢ়াম। আজিলৈ ইমানতে ৰাখিছোঁ। ধন্যবাদ। জয় অসম।